একেবাৰে সৰুৰ পৰা আৰম্ভ কৰা বুলি ক'ব পাৰি। তেতিয়া মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ, তেতিয়া সংগ্ৰহ কৰিছিলোঁ এটা বস্তু, সেইটো আৰম্ভণি আৰু সেইটো চলি আছে এতিয়া। তাৰপিছত অৱশ্যে মোৰ কামটো ইমান কৰিব পৰা নাছিলোঁ, কিন্তু পৰিবাৰ যেতিয়া ঢুকালে তাত মই তাৰপিছতেই মানে এইটো আৰম্ভ কৰিলোঁ ঘাইকৈ মিউজিয়ামৰ কামটো। আৰু সেই স্মৃতি পৰিবাৰ এটা মূৰ্তি বনাইছোঁ। আৰু বেছিভাগ বস্তু মোৰ নিজে হাতেৰে বনোৱা হৈ আছে, আৰু কিছু সংগ্ৰহ কৰিছোঁ, ক্ৰয় কৰিছোঁ, আৰু কিছু পুৰণা বস্তুবিলাক মানে সংগ্ৰহ কৰি ৰাখিছোঁ। আৰু ইয়াত 150 বছৰ পুৰণা কিছুমান বস্তু আছে, যিবিলাক আমাৰ বহু পুৰণা, যি 150 বছৰ বুলিছোঁ আৰু সেইবোৰ আছে। আৰু সেয়া ৰাখিতে মই কিছুমান বস্তু বনাইছোঁ। ঘাইকৈ মোৰ কাঠৰ বস্তুবিলাক আছে বেছি, বাঁহৰো আছে আৰু বেতৰো আছে বাৰু। আৰু সঁজুলিবিলাকৰ ভিতৰত মই চাইছোঁ যে যিবিলাক বস্তু আমাৰ সমাজৰ পৰা হেৰাই গৈছে, সেইবিলাক মই চেষ্টা কৰিছোঁ নতুন প্ৰজন্মৰ আগত দাঙি ধৰিবৰ কাৰণে। ধৰক কৃষিৰ সঁজুলিবিলাক আছে ইয়াতে আমাৰ, নাঙল যুঁৱলি, মৈ টকা আদি, আৰু মাছ ধৰা সঁজুলিবিলাক আছে, সেইবোৰো কৰিছোঁ। আৰু বয়ন সামগ্ৰী, যিবিলাক বোৱা কটা সামগ্ৰী, সেইবিলাকো আছে। এনেকুৱা কিছুমান সংগ্ৰহ কৰি থৈছোঁ আৰু